নমস্কাৰ, মোৰ প্ৰথমতে মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি চাওকচোন ঘন কুঁৱলীৰ মাজত ক'ত যাবলৈ ওলাইছোঁ। আচলতে আমি যাবলৈ ওলাইছোঁ মঙলদৈ। কাৰণটো নিশ্চয় ক'ব নালাগে, কিন্তু কৈ দিছোঁ বাৰু। এখন নতুন ধাৰাবাহিক আহি আছে, হাই ঐ খাপলা। তাৰে দুটি সুন্দৰ চৰিত্ৰত আমি অভিনয় কৰিছোঁ, হিমাশ্ৰী বা আৰু মই। তালৈ গৈ আছোঁ দুইজনীয়ে। আৰু এয়া চাওকচোন আহিয়ে মেকআপ আৰম্ভ কৰিছে। কিন্তু মেইন কথাটো হৈছে কি, হিমাশ্ৰী বাই কিবা খুহুতীয়া কথা কৈ আছে, সেইটো কাৰণে মোৰ আচলতে হাঁহি উঠিছে। আৰু কিবা ভাত খোৱাক লৈ পেলাইও কথা কৈ আছিলে, আহিয়ে ভাত খাইছোঁ। তাৰপিছত মিতুৰো হাঁহি উঠিছে, আমাৰ মেকআপ বাইদেউ। তো এইবিলাক হাঁহি ধেমালিৰ মাজেৰে আমাৰ আৰম্ভ হৈছে দিনটো। আপোনালোকক কওঁ যে বহুদিনৰ মূৰত আচলতে খাপলা ইউনিটটো সকলোকে লগ পাই বহুত বেছি ভাল লাগিছে। আৰু তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ যে আমাক ইমান ধুনীয়া দুটা কেৰেক্টাৰ উপহাৰ হিচাপে দিছে। এই চেগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মঙলদৈ বুলি ক'লে কি হ'ব, এই চাওকচোন উৎপাত মোৰ এই মানে কি কাহ হৈ আছে, তথাপি বগৰী খাবলৈ গৈছোঁ বগৰী গছৰ ওচৰত। আৰু হিমাশ্ৰী বাই কিবা কিবি মোক কৈ আছে যে ইমান চাপৰ, পাৰা নাই তই বগৰী মানে ছিঙিবলৈ। চ' এইবিলাকৰ মাজতে আৰু চট আৰম্ভ হোৱা নাই, সেইটো কাৰণে আমি কিবা কিবি অকণমান ফূৰ্তি ফাৰ্তা কৰি আছোঁ আৰু সেয়াই। তাৰপিছত দুইজনীয়ে কি কৰিলোঁ চাওঁ আহক। ফ্ৰণ্ট কেমেৰাটো অন কৰি লৈছোঁ, কৰি লৈ দুইজনীয়ে কিবা কিবি কৈ আছোঁ। মানে বহুত বছৰৰ মূৰত আচলতে দুইজনীয়ে লগ পাইছোঁ, মনৰ কথা পাতিছোঁ, কেৱল ভাল লগা কথা পাতিছোঁ, বহুত বেছি ভাল লগা কথা পাতিছোঁ দুইটাই। আৰু কেৱল হাঁহিছোঁ আৰু হাঁহিছোঁ। মানে কিয় হাঁহিছোঁ সেইটো গম নাপাওঁ, আচলতে ফূৰ্তিৰ কাৰণে চাগে। কাৰণ বহুত বছৰৰ মূৰত আচলতে দুইটাক লগ পাইছোঁ। ৰতনী আৰু বতলী আমাৰ দুটা কেৰেক্টাৰ এটা আছিলে ঐ খাপলা চিৰিয়েলখনত। তো কেৱল হাঁহিছোঁ আৰু হাঁহিছোঁ, খুব ভাল লাগিছে আচলতে। আৰু আপোনালোককো কৈ থৈছোঁ যে যদি চিৰিয়েলখন আপোনালোকে চায় তেতিয়াহ'লে দিহা পৰামৰ্শ আমাক লিখক আৰু আশীৰ্বাদ কৰিব যাতে আমি ভাল ভাল কাম কৰি যাব পাৰোঁ। এয়া চাওকচোন আমাৰ ৰাস্তাৰ ওচৰতে শ্বুটিং হৈছে। আৰু একেট হৈছে চিৰিয়েলখনৰ মহাজন কেৰেক্টাৰটো। আৰু আমি দুইটাই কৰি আছোঁ। আৰু এইবিলাক চিনাকি মুখে দেখিব আপোনালোকে, কাৰণ আজিৰ পৰা 6-7 বছৰ আগতে আমি এওঁলোকৰ লগতেই কাম কৰিছিলোঁ। চাওক আহি আছে ৰতনী পুলিচ। হিমাশ্ৰী বাই কিবা জোকাইছে আৰু মই হাঁহিছোঁ। আৰু এই চকতে মই মোৰ সৰু সৰু দাবাং ষ্টাইলটো দিবলৈও পাহৰা নাই কিন্তু। আৰু কি ক'ম আৰু, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এইখিনিতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ব্লগটো ইমানতে সামৰিলোঁ, ধন্যবাদ।